কৃষ্ণর চরণ চিত্রে চিন্তা হৃদয়ত কৃষ্ণৰে সেই অংশময়ী জানিব মনত নেদেখিবা তক্ষপা অতদংশন্ত্ৰে এতেকে তোমাক নিষ্ঠা ৰিবে ভগৱন্তে যতে পুছিলা মানে পৰীক্ষিত তাত ৰহস্যৰো ৰহস্য কহিলো তোমাত। মহামুনি সুখে তেতিয়া ৰজা পৰিহিত কৈছে, হে ৰজা পৰিছে, তুমি মোক যিকেইটা প্ৰশ্ন কৰিছিলা এই প্ৰশ্নকেইটাৰ মই সঠিক উত্তৰ দিবলৈ গৈছোঁ যে ময়েই ৰহস্যৰো ৰহস্য, তুমিও ময়েই, তোমাৰ দেহটো ময়েই, আৰু তোমাৰ দেহত থকা পৰমাত্মাও ময়েই। গতিকে তুমি যেতিয়ালৈকে মোক নাজানিবা তেতিয়ালৈকে তুমি কি কৰিবা, এই ভয়ৰ পৰা হাত সাৰিব নোৱাৰিবা। অমূৰ্তি পালোঁ, বান্ধৱ আৰু আই সমস্ত পৰৰ দেশত ময়ো কালিৰ পৰা বৰ ভয় খাই আছিলোঁ। যদি মোৰ কিবা এটা হৈ যায়, মোৰ লগৰসকলে একে পেলাই থৈ গ'লে মোৰ ঘৰত কি গতি হ'ব বাৰু চাওঁ দেই। যেতিয়ালৈকে মই নাজানো মই কোন, বান্ধৱ আই সমস্ত, আমি যেতিয়ালৈকে নাজানিম মই কোন, মোৰ দেশ কোন, মোৰ জীৱ কোন, মোৰ পৰমাত্মা কোন, এই তত্ত্বজ্ঞানটো আপুনি আমি যেতিয়ালৈকে নাহিম, এৰিব নোৱাৰিম, তেতিয়ালৈকে চাৰিটা বস্তুৱে আপোনাৰ আমাক কেতিয়াও লগ এৰি নিদিয়ে। এক নম্বৰ, আহাৰ নোখোৱাকৈ থাকিব নোৱাৰিম। দেই ৰাতিপুৱা কিবা কিবি খালোঁ, আকৌ যাই পায়সো খাই আহিলোঁ, এতিয়াও অকণ মনটোৱে ভাড়া ভাড়া পৰিছে, ইয়াৰ পৰা উঠিব পাৰিলে কিবা এটা খাব পাৰিম, হয়নে বাৰু? এই আহাৰেই জানে আমাৰ ভগৱান। মোৰ দৰে যদি আপোনালোকেও আহাৰকে ভগৱান জ্ঞান কৰিছে, তেতিয়াহ'লে আপোনালোকৰ জীৱক কেতিয়াও মুকলি দিয়াব নোৱাৰিব। গতিকে আহাৰ মাত্ৰ কৰিব লাগে, কিয় কলিত অন্নপ্ৰায়ী জীৱ জীয়াই থাকিবৰ কাৰণত আহাৰ খাব লাগে, জীয়াই থাকিবৰ কাৰণত অন্ন খাব লাগে। এটা কথা মনত পৰিব আপোনালোকৰ, যেতিয়া ঘৰখনত পিতৃ মাতৃ বা কোনোবা এজনৰ বিয়োগ হয়, তিনিদিনটো পানী দিবও নোখোৱাকৈ থাকোঁ। মৰিছিলে জানো কোনোবাই? ময়ো মৰা নাছিলোঁ, আপোনালোকো মৰা নাছিল, হয়নে বাৰু? আৰু 3 দিনৰ পৰা 10 দিন বা মাহেকলৈকে সন্ধ্যা সন্ধ্যা এসন্ধ্যা খোৱা হয় বান্ধৱ, হয়নে বাৰু? এতিয়া যদি ব্ৰতত থাকোঁতে আপুনি আমি এসন্ধ্যা খাব লাগে, সেইকাৰণে প্ৰকৃত সাধু সমস্তই দিনটোৰ ভিতৰত মাত্ৰ এসন্ধ্যা দেই নিৰামিষ আহাৰ গ্ৰহণ কৰে। মই যদিও তিনিখানি বস্ত্ৰ পিন্ধি মানে বাৰু ধুতি চেলেং গামোচা লৈ ভকত হৈছোঁ, দিনটোত 10 বাৰ দিলেও মই বাদ নিদিওঁ। গতিকে এই আহাৰৰ পৰা যেতিয়ালৈকে আপুনি আমি আহাৰ মাত্ৰ জীয়াই থাকিবৰ কাৰণত খাব লাগে, এই ধাৰণাটো লৈ আহাৰ গ্ৰহণ নকৰোঁ, তেতিয়ালৈকে আমাৰ দেহত এই অন্নৰ পৰাই কি হ'ব, বেয়া তেজৰ উৎপত্তি হ'ব, আমাৰ ভাৱনা বেয়া হ'ব। নিদ্ৰা, কালি এটা ৰাতিত ভয় লাগি গৈছে দেই, এৰাতি টোপনি ধৰি হ'ল কি হ'ব, দেহা বেয়া লাগিব। এই নিদ্ৰাৰ ভয়টো আমি আধা বয়স টোপনিত গৈ আছে। গতিকে নিদ্ৰাও সীমিত কৰিব লাগে। আহাৰ নিদ্ৰা ভয়, আমি মৃত্যুৰ ভয়ত ত্ৰাহিত হৈ আছোঁ ৰজা পৰীক্ষিতৰ দৰে। অমূৰ্তি পালোঁ, বান্ধৱ আৰু আই সমস্ত জ্ঞানী সমাজে ভয় কাক কৰে জানেনে? মৰণক ভয় নহয়, তেওঁ সমাজক ভয় কৰে। মোৰ ৰীতি নীতি সমস্ত কিঞ্চিত যদি ভুল কৰোঁ ভকতে নিন্দা কৰিব।
হয়নে বাৰু? আমি ভয় কৰিব লাগে ভকতৰ আগত যাতে মই সঠিক ভকতি প্ৰদান কৰিব পাৰোঁ, এইটো ভয় কৰিব লাগে। আহাৰ নিশা ভয় আৰু মৈথুন শ্ৰী চৈতন্য মহাপুৰুষে কৈছিল, মাহেকত এক বছৰে 12, তাৰ ভিতৰত যিমান কমাইছে 12। বুজি পাইছে নিশ্চয়, তত্ত্বদৰ্শীসকলে বুজি পাইছে। আমাৰ মাহটোৰ ভিতৰত আপোনালোকৰ নহয়, চৈতন্য মহাপুৰুষে কোৱাৰ দৰে মাহটোত এবাৰ আপোনালোকে কি কৰিছে? এবাৰ সুখ লাভ কৰিছে। মই কিন্তু 30 দিনৰ 30 দিনেই মই তাৰ পৰা বিৰত হ'ব পৰা নাই, তেতিয়াহ'লে কিমান ব্ৰহ্ম লাভ কৰিছোঁ, হয়নে বাৰু? গতিকে চৈতন্য মহাপুৰুষে অন্য এটা কৈছিল, মানুহ হৈছে যদি চাওঁ দিনটাতে একবাৰ মৰিয়া চাওঁ। এই কুপ্ৰকৃতিবিলাক যেতিয়ালৈকে আপুনি আমি সংযম কৰিব নোৱাৰোঁ, তেতিয়ালৈকে আপোনাৰ আমাৰ জীৱৰ কল্যাণ সাধিব নোৱাৰিম। কৃষ্ণ আহক। যতে পুছিলা মানে পৰীক্ষিত তাত ৰহস্যৰ ৰহস্য কহিলো তোমাত জগতৰে আত্মা যিটো কৃষ্ণ কৃপাময় কৰিলো বিদিত তান যত শ্ৰেষ্ঠাশয় তোমাৰ কি সুকমোহ গুচিল নিশ্চয় ঔরনুপজয় মনে মোহ মৃত্যু ভয় ঈশ্বরক চিনিলা যা নীলাও আপোনাক পাপ পৰীক্ষিত মুত কয়ো দি হবাক। হে ৰজা পৰীক্ষিত, মই তোমাকে তত্ত্বৰ ৰহস্য কথা তোমাক মই ক'লোঁ। মই 3টা তত্ত্বৰ কথা ক'লোঁ, জীৱ তত্ত্ব, পৰমাত্মা তত্ত্ব আৰু দেহ তত্ত্ব, হয়নে বাৰু? এই 3 তত্ত্বৰ বিষয়ে যেতিয়া তোমাক ক'লোঁ, তোমাৰ মনত পৰিছেনে? তোমাৰ সম্বিত ঘূৰি আহিছেনে? তুমি বুজি পাইছানে? যদি বুজি পাইছা, তুমি মৃত্যুৰ ভয় কিয় কৰিছা? মই পৰম ব্ৰহ্ম, মই জীৱাত্মা, মই দেহাত্মা, হয়নে প্ৰভু? তোমাৰতো একোৱেই নাই। আৰু মোৰ কিবালো বান্ধৱ সমস্ত, মই আকৌ এই মুহূৰ্তলৈকে ভাবিছোঁ মোৰে দেহা, মোৰে ঘৰ, মোৰে মাটি বাৰী, মোৰে সমস্ত, হয়নে বাৰু? আজি ৰজা পৰীক্ষিতৰ মাধ্যমেদি ক'লে, আপুনি আমি যিটো দেখা পাইছোঁ, ৰজা পৰীক্ষিতে যিটো দেখা পাইছে, ৰজা পৰীক্ষিতৰ একো নাই। যদি ৰজা পৰীক্ষিতৰ একো নাই, আপোনাৰ আমাৰ কি আছে? আপোনাৰ আমাৰ এইটো দেখা আমাৰ নহয়। প্ৰভু ভগৱন্তই যদি বীজ ব্ৰহ্মৰূপেৰে পিতৃৰ শিৰত যদি নপৰিলহেঁতেন, নোসোমালেহেঁতেন, পিতৃয়ে যদি মাতৃক বিদ্যদান নিদিলেহেঁতেন, আপুনি আমি এই দেহাটো নাপালোহেঁতেন। তাৰমানে এই দেহাটো আপোনাৰ আমাৰ মানৱী শৰীৰটো হ'ল প্ৰভু ভগৱন্তৰে অংশ। মিছাতে আমি শান্ত ধাৰণাত কৰি মোৰ বুলি কৈছোঁ। গতিকে হে ৰজা পৰীক্ষিত, তুমি এতিয়া আৰু ভয় কৰিব নালাগে। যদি তোমাৰ ভয়টোৰ হ'ল, তেতিয়াহ'লে মই বুজিম, মই তোমাক বুজোৱা কথাখিনি সাৰ্থক মই এজন কি পাইছোঁ? শ্ৰোতা পাইছোঁ। আমি পঞ্চম বাৰত কি হৈছিল? মহামুনি সুকে বক্তা হ'ল। কাৰ ওচৰত? শ্ৰোতা কাক পালে? শ্ৰোতা পালে ৰজা পৰীক্ষিত। আজি আমাৰ বান্ধৱগৰাকী বক্তা, তেখেতে পুথি পঢ়ি নোযোৱাহাত মই কৰিব। আৰু আপোনালোককে ধৰি মোকে ধৰি আমি সমস্ত শ্ৰোতা এতিয়া যদি সিবিলাকৰ শ্ৰী মুখেদি
এই তিনিটা তত্ত্ব সম্বন্ধে যদি জ্ঞান পালোঁ তেতিয়াহ'লে আমি প্ৰত্যেকে পৰিহিতৰ দৰে মৃত্যুৰ ভয় এৰি দিব লাগে।